এতিয়া বাজিল 10:19 12 বজা গ'ল আমাৰ এফালে আজি মই খাম দৈ চিৰা ৰাজে নাখালে ৰাজে খোলা চাপৰি পিঠা খালে আৰু এয়া মই ঘৰতে বনাইছিলোঁ দৈ এয়া চাওক ইমান ধুনীয়া দৈ হয় এইটো এয়া চাওক মই সুধা গাখীৰ আছে ন সুধা গাখীৰৰ দৈ বনাইছিলোঁ আৰু এতিয়া মই এইখিনি ৰ'দত বহি পেলাই খাম ৰ'দত বহি দৈ চিৰা খোৱাৰ মজাই বেলেগ তো এতিয়া বলকচোন যাওঁ ৰ'দত লগত লৈছোঁ গুড় এয়া গুড় লৈছোঁ আৰু মই কিন্তু চামুচ দি নাখাওঁ মই হাতেৰেই খাম ইমান ধুনীয়া ৰ'দত বহি পেলাই দৈ চিৰা খোৱাৰ মজা বেলেগ মজা খাব নাখায় আমাৰ মৰমেও নাখায় ৰাজেও নাখায় এইবোৰ বস্তু কি যে কৰিম কি যে বনাম মই সেইকাৰণে একোৱেই নবনাওঁ মিঠা দৈ হ'লে মৰমে খায় ৰাজেও খাব কিন্তু টেঙা দৈটো খাব নিবিচাৰে এইটো কিন্তু টেঙা নহয় ইমান তথাপিও নাখায় মই খেলিব যাম এতিয়া বাজিল ৰাতিপুৱা 8:25 আৰু মই ব্ৰাছ কৰি ওলাইছোঁ মই ব্ৰাছটোৰ লগত মানে কলগেটৰ কালাৰটো মিলাই দিছোঁ চাবনে আপোনালোকে চাওক এডাল মোৰ ব্ৰাছ হয় এইটো ব্লু এইটো এইখিনি ব্লু এইখিনি জগা ব্লু আৰু এইখিনি হোৱাইট অ'কে এইখিনি ক'ত গ'ল আঙুলিটো এইখিনি ক'ত লৈ গৈ আছে এইখিনি ব্লু আৰু হোৱাইট আছে আৰু এইখিনি জেগাত এইখিনি চক এয়া ব্লু আৰু হোৱাইট মোৰ আৰু এটা কলগেট আছে মোৰ দুটা কলগেট হা এটা কলগেট তলত হোৱাইটটো তলত লগাই দিছোঁ আৰু কালাৰিং এটা আছে হোৱাইট আৰু ব্লু সেইটো ওপৰত লগাই দিছোঁ চাওক পুৰা মেটচ কৰিছে তো আয়ুষ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ কি খবৰ আপোনালোকৰ কমেণ্টত জনাব আৰু লগতে আপোনালোকে এতিয়া কি কৰি আছে ব্ৰেকফাষ্ট কৰিলে নে এইবিলাক কমেণ্টত জনাব এতিয়া বাজিল 10:19 12 বজা গ'ল আমাৰ এফালেদি আৰু আমি ল'লোঁ 12 ভাজা কালাৰিং 12 ভাজা এতিয়া আৰু ৰ'দত বহিলোঁ মই চাহকে খালোঁ চাহ মানে ৰাতিপুৱাৰ ভাগতে আজি কফি খালোঁ আৰু এতিয়া ৰ'দত বহিব লৈছোঁ বহুতে মানে আমাৰ সেইফালৰ শকুন্তলা কলনীৰ ৰাস্তাটো বনাই আছে কাৰণে সেইফালে বন্ধ কৰি দিছে গাড়ী অহা যোৱা কৰিব নোৱাৰে আৰু সেইটো কাৰণে এইফালেদি চব আহি আছে এতিয়া মানে চানা যে 12 ভাজা বুলি কওঁ আমি 12 ভাজা আহিছিলে তো মই দেখা পাই লগে লগে এই কৰিছোঁ ল'লোঁ এনেইতো আমাৰ ৰাজে সদায় ৰাতি 12 ভাজা আনে সদায় ৰাতি 12 ভাজা আনে কিন্তু আজি মই ৰাতিপুৱাৰ ভাগতে পাইছোঁ বহুতেই ভাল লাগিছে এতিয়া আমি দুজনে বহি পেলাই মৰম আৰু মই বহি পেলাই আমি 12 ভাজা খোৱা হৈ গ'ল আজি কিন্তু মৰমে এতিয়ালৈকে ভাতেই খোৱা নাই হয়নে 13খন মেডিকেল বিস্কুট আৰু 1 গিলাচ চাহ খাইছোঁ ৰাতিপুৱা এতিয়া 12:35 হৈছে আৰু মই মৰমক স্কুলত থৈ আহিলোঁ আজি তাৰ মৌখিক আছে যোৱাকালি ইমানো বেয়া হোৱা নাই ঠিকেই আছে গণিত আছিলে আৰু মই পৰহি এটা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টো আপোনালোকে চালে কিন্তু কোনোৱে এতিয়ালৈকে শ্বেয়াৰ কৰা নাই বাৰু এইটো নিজৰ কথা মই জোৰ নকৰোঁ কাৰণ কিয় মই মোৰ কেনেকুৱা হয় মই যেতিয়া ধৰক এনেকুৱা ভিডিঅ'বোৰ পাওঁ মোৰ অচিনাকি হ'লেও লগে লগে শ্বেয়াৰ কৰি দিওঁ কাৰণ সেই মোৰ শ্বেয়াৰৰ যোগেদি যদি কোনোবা এজন এখন ঘৰত
তেওঁৰ হেৰুৱা স্বামী বা কাৰোবাৰ মামা, কাৰোবাৰ দেউতা, কাৰোবাৰ খুৰা তেওঁক যদি বিচাৰি পায়, সেই লোকজনক যদি বিচাৰি পায়, তো ইয়াতকৈ আৰু সুখৰ কথা মোৰ একো হ'ব নোৱাৰে। আমি নেটত সকলোৱে পাওঁ, আপোনালোকে নিশ্চয় পায়, যে আপোনালোকে এই বস্তুটো শ্বেয়াৰ কৰি দিয়াৰ লগে লগে সপ্তাহৰ পিছত আপোনাৰ মনোকামনা পূৰ্ণ হ'ব, আপোনালোকে মনেৰে যি ভাবিছে সেইখিনি পূৰ্ণ হ'ব, ভাল খবৰ এটা আহিব, এনেকুৱা বহুত কিবা কিবি পাওঁ। কিন্তু সেইবোৰত মই ইমান এটা বিশ্বাস নকৰোঁ যে শ্বেয়াৰ কৰি দিলেই যে এই হ'ব। ভগৱানৰ প্ৰতি আমাৰ ভক্তিভাৱ থাকিব লাগিব। ভগৱানৰ প্ৰতি ভক্তিভাৱ থাকিলে নিশ্চয় ভগৱানে এদিন হ'লেও চকু মিলি চাব। তো এনেকুৱা ভিডিঅ'বোৰ পালে শ্বেয়াৰ কৰি দিলে মানে ভাল দিন আহিব বা এসপ্তাহৰ পিছত ভাল ৰিজাল্ট পাব, এনেকুৱা ভিডিঅ'বোৰ পালে লগে লগে বহুতে শ্বেয়াৰ কৰি দিয়ে। কিন্তু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰা নাই এতিয়ালৈকে, কাৰণ কিয় তেওঁলোকৰ হয়তো শ্বেয়াৰ কৰি দিলে তেওঁলোকৰ একো মানে এই নহ'ব। মই এনেকৈও কোৱা নাই যে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, দিলে আপোনালোকৰ ভগৱানে আপোনালোকক মংগল কৰিব, এইটো মই মুখেৰে কোৱা নাই। কিন্তু ভগৱানে সেইটো সঁচাকৈ আপোনালোকে যদি শ্বেয়াৰ কৰি দিলে হয় আৰু শ্বেয়াৰৰ জৰিয়তে আপোনালোকৰ শ্বেয়াৰৰ জৰিয়তে যদি সেই মানুহজনক বিচাৰি পালে হয় নহয়, আপোনালোকক মই মুখেৰে ক'ব নালাগে, ভগৱানে নিশ্চয় আপোনালোকক আশীৰ্বাদ কৰিলে হয়। তো বাৰু যিয়েই নহওক, সকলোৰে হেৰিবোৰ একে নহয়। তো যেই নহওক, সেইবিলাক কথা গ'ল বাৰু। যোৱাকালি ৰাতিৰ পৰা মোৰ একেবাৰে মূৰৰ বিষ, মই ৰাতি ভাত পানীও নাখালোঁ আৰু পূৰা মানে মোৰ এটা ছাইডত মূৰৰ বিষ হয়, কি কাৰণত নাজানো। আৰু যোৱাকালি মই দৈ চিৰা খাইছোঁ আৰু আপোনালোকক সেই ভিডিঅ'টো মই আপোনালোকক দিছোঁ। মানে আগতে তেনেকুৱা নাছিলে যে চিৰা খালেই মোৰ কিবা এটা হ'ব, গেছ হ'ব, কিবা হ'ব, তেনেকুৱা নাছিলে। কিন্তু আজিকালি কি হৈছে ক'ব নোৱাৰোঁ, চিৰা খালেই মোৰ এনেকুৱা প্ৰব্লেম হয়। তো যিয়ে নহওক, এতিয়া মই ভাত বনাই আছোঁ। ৰাজে মাছ আনি থৈ গৈছিলে, মই আজি বাৰু নেদেখাওঁ সেইবোৰ। ওলকবিৰে মাছ বনাম, চুকা টেঙা বনাম আৰু বেঙেনা ভাজিম। কিন্তু মই নেদেখাওঁ, কাৰণ প্ৰতিদিনে মই এইবোৰ বস্তু দেখাই ভালো নালাগে। বাৰু যিয়ে নহওক, আবেলি হয়তো আপোনালোকক লগ পাবও পাৰোঁ, নাপাবও পাৰোঁ। আৰু মৰমৰ আজি 1 ঘণ্টা হ'ব, 12:30 পৰা। পুৰি গ'ল এইফালে। চাৰে 12টাৰ পৰা 1:30লৈকে পৰীক্ষা হ'ব। তাক স্কুলৰ পৰা অনাৰ পিছত মই যাম তাক ভাত খাব দি পেলাই। আজি ৰাতিপুৱা ভাত দিছিলোঁ, একেবাৰে নাখালে, কণীটো খাই থৈ দিছে। বহুতেই বেয়া ল'ৰা, ই মানে খুৱাই দিলে খাব, খুৱাই নিদিলে এনেকৈ মানে এৰি যায়। ময়ো মানে এই কৰা নাই, চিলিণ্ডাৰ ৰাখিলোঁ, কিবা কৰিলোঁ, এনেকৈ বহুত এই হৈ আছে। তো ময়ো সেইফালে চকু দিয়া নাই, সি ভাত এৰিছে। তো অহাৰ পিছতে তাক ভাত খুৱাই দিম আৰু ময়ো খাম। খাই বৈ মই হয়তো থেৰাপিত যাম। থেৰাপিত মানে গৈ পেলাই অলপ থেৰাপিটো ল'লে ভাল লাগে। মানে বিশেষকৈ ঠাণ্ডাৰ দিনটো এতিয়া মানে এনেও থেৰাপিত মানুহ বহুত হৈছে। যোৱাকালি মই 2টা থেৰাপি ল'লোঁ, এটা ল'ব নাপালোঁ, সময় নিমিলিলে। তো যিয়ে নহওক, এতিয়া ৰাখিছোঁ।